একদম ব্ৰেণ্ড নিউ ৰিগ এটা। হেল্ল' গাইজ, গুড মৰ্ণিং। বহুত দিন হ'ল আপোনালোকক ৰেগুলাৰ ভিডিঅ' দিব পৰা নাই, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। কালি এটা ভিডিঅ' আপলোড দিলোঁ আৰু আজি এটা এনেকৈ মাজে মাজে দিম বুলি ভাবিছোঁ। যে গৈছোঁৱে, কালি ভিডিঅ'টোতো কৈছোঁ যে বহুত ব্যস্ত হৈ পৰিছোঁ ঘৰখনৰ লগত, কাৰণ দেখিছে আৰু ঘৰখন। বাৰু বাদ দিয়ক এইবিলাক, নতুন টপিক এটা থাম্বনেইলখন বনাই দেখিছে আপোনালোকে, থাম্বনেইলখন দেখিয়ে ভিডিঅ'টো ক্লিক কৰিছে নিশ্চয়। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তো আজি ভিডিঅ'টোৰ টপিকটো আপোনালোকে থাম্বনেইলখন চাই অকণমান ছেটিং কৰি লৈছোঁ মোবাইলটো, ফোনটো। থাম্বনেইলখন চাই গমেই পাইছে যে মই ভিডিঅ'টো আজি কিহৰ ওপৰত বনাম বা ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। এক ছেকেণ্ড। গৈ আছোঁ ভিডিঅ'টো মানে, আৰু এইফালে দিয়ে দিছোঁ ছাইডত যে কিহৰ ওপৰত হয় সুধিছে আজি ৰিগৰ টাইম টেবুলৰ, কাম কৰা টাইম টেবুলৰ ওপৰত ভিডিঅ'টো বনাব গৈ আছোঁ। আৰু এটা সুধি আছিলে যে এটা ৰিগ ছেট আপ কৰিবলৈ বা নতুনকৈ যেনিবা আহিছে ক'ৰবাৰ পৰা একদম ব্ৰেণ্ড নিউ ৰিগ এটা ছেট আপ হ'বলৈ, মানে ইষ্টাব্লিছ হ'বলৈ কিমান টাইম লাগে ইয়াৰ ওপৰত ক'ম। তো গতিকে ভিডিঅ'টো ভালকৈ চাব। আপোনালোকে বহুত সুধি আছিলে মোক যে ৰিগৰ টাইম টেবুলবিলাক এনেকুৱা, কিমান ঘণ্টা কাম কৰিব লাগে। আগতেও কৈছোঁ বাৰু মই ভিডিঅ'বিলাক, কিন্তু আজি ভিডিঅ'টোত মই ডিটেইলছত ভালকৈ ভিডিঅ'টো বনাই দিম। আপোনালোকে ৰিগ ছেক্টৰত কাম কৰিম বুলি যদি ভাবিছে, তেতিয়াহ'লে আপুনি 12 ঘণ্টা মানে কাম কৰিবলৈ আহিম বুলি নিজকে স্থিৰ কৰি আহিব লাগিব বা মনতে ভাবি আহিব লাগিব। কাৰণ আমাৰ ৰিগ ছাইডত 12 ঘণ্টা কাম কৰিব লাগে। আৰু 12 ঘণ্টাত আপোনালোকে যিমান যেনেকুৱা ধৰণৰ কাম হয়, যেনেকুৱা ধৰণৰ আমাৰ ওপৰ ইনচাৰ্জবিলাকে DIC-বিলাকে কাম কৰিবলৈ কয়, সেইবিলাক কাম আপোনালোকে যেনেকুৱাই যি নহওক, ৰ'দেই হওক বা বৰষুণেই হওক বা ধুমুহাই হওক, আপুনি কাম কৰিবই লাগিব। কাৰণ যিহেতুকে প্ৰাইভেট কোম্পানী, আৰু কিছুমান এনেকুৱা ধৰণৰ অপাৰেশ্যন থাকে আমাৰ ৰিগ ছাইডত, মানে ৰখাই দিব নোৱাৰি। যিমান ধুমুহা বতাহ আহিলেও, বৰষুণ দিলেও ৰখাই দিব নোৱাৰি, তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয়। তো আপোনালোকে যদি এটা ড্ৰিলিং ছাইডত, মই বিশেষকৈ ড্ৰিলিং ছাইডৰ কথা কৈছোঁ ড্ৰিলিং ছাইডত কাম কৰিম বুলি আহিছে, তেতিয়াহ'লে নিজৰ মাইণ্ডছেটটো ক্লিয়াৰ কৰি আহিব লাগিব যে মই 12 ঘণ্টাৰ কাৰণে ওলাই আহিছোঁ, 12 ঘণ্টাৰ এখন ৰণলৈ ওলাই আহিছোঁ, তেনেকৈ ভাবি ল'ব লাগিব। আৰু কি হয়, আমাৰ 15 দিন ডিউটি, 15 দিন অফ হয়। গতিকে আমাৰ কেতিয়াবা 7 দিন ডে হয়, আমাৰ 8 দিন নাইট হয়। তো ঠিক তেনেধৰণে 8 দিন আজি আমাৰ 7 দিন ডে কৰিম নহয় জানো, সেই 7 দিন আমি 12 ঘণ্টা কৰিব লাগিব। 12 ঘণ্টা 6টা বজাৰ পৰা, ৰাতিপুৱা 6টাৰ পৰা গধূলি 6টালৈকে আমি কাম কৰিব লাগিব। আৰু নাইট শ্বিফ্ট হ'লে মানে গধূলি 6টাৰ পৰা ৰাতিপুৱা 6টালৈকে কাম কৰিব লাগিব, মানে 12 ঘণ্টা কাম কৰিব লাগিব এটা ড্ৰিলিং ছাইডত। আৰু এই 12 ঘণ্টাৰ ভিতৰত আপুনি অলপ কেতিয়াবা কাম সহজো পাব পাৰে, কিছুমান কাম কঠিনো পাব পাৰে। আৰু প্ৰায় আমাৰ ড্ৰিলিং ৰিগত সহজ কাম বুলি নাথাকে, প্ৰায়বিলাক কঠিন কামেই। কঠিন মানে কি হয়, প্ৰতিবিলাক ৰিক্সি জবেই হয় আমাৰ ড্ৰিলিং ছাইডত। আৰু এতিয়া আপোনালোকে সুধি আছিলে যে এটা ৰিগ ছেট আপ হ'বলৈ বা ইষ্টাব্লিছ হ'বলৈ কিমান সময় লাগে। তো এটা ৰিগ যেনিবা, আমাৰ এই ৰিগবিলাক প্ৰায় বাহিৰৰ পৰাহে হয়, আমেৰিকাৰ পৰাহে হয়, চাইনাৰ পৰাহে, তেনেকুৱা ধৰণৰ। আমাৰ ৰিগটো আছে এতিয়া আমেৰিকান ৰিগ 2000 SP ৰিগ। তো এনেকুৱা ধৰণৰ ৰিগবিলাক আহিলে ইষ্টাব্লিছ হ'বলৈ কৰ্মচাৰীখিনিৰ ওপৰতে ডিপেণ্ড কৰে। কৰ্মচাৰীখিনিয়ে কিমান সময়ত সেই বস্তুবিলাক আনি মেলি ইয়াত ছেট আপ কৰিব পাৰে, আৰু যিবিলাক মেনেজমেণ্ট কৰে, সেই মেনেজমেণ্টৰ ওপৰত ডিপেণ্ড কৰে যে কিমান সময় লাগে, কিমান মানে কি হয়, কেইমাহ লাগে। তো সেই তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰে। আৰু কি হয়, কিন্তু আমাৰ ONGC বা অইলৰ মানে যিবিলাক ডাইৰেক্ট হয়, তেওঁলোকৰ নিচিনা বেছি সময় নালাগে, আৰু কম সময়ৰ ভিতৰতে আমাৰ প্ৰাইভেট ৰিগবিলাক এষ্টাব্লিছ হৈ যায়। কাৰণ প্ৰাইভেট ৰিগটো একদম ফাষ্ট কৰিবলৈ বিচাৰে, যিমান পাৰে সোনকালে কৰিবলৈ বিচাৰে। ইয়াত কোনো ধৰণৰ মানে হেমাহি কৰা নাযায়। যিমান পাৰে
সোনকালে খুব বেছিকৈ যদিহে একদম কোনো ধৰণৰ প্ৰব্লেম নহয় তেতিয়াহ'লে এটা ৰিগ যদি আমাৰ ইণ্ডিয়ালৈ আহে ইণ্ডিয়াৰ পৰা যিটো জেগাত তিনিচুকীয়াত আহিব অসমত আহিব নাইবা যিকোনো জেগাত যাবলৈ হ'লে খুব বেছিকৈ 3 মাহ বা 4 মাহ তেনেকুৱা ধৰণৰ লাগে কিন্তু আমাৰ গোটেই বস্তুবিলাক যদি আহি গ'ল তাৰপিছত ৰিগ আপ কৰিবলৈ খুব বেছি মানে কি হয় এমাহ নালাগে 15 দিন বা 20 দিন এনেকুৱা দিনৰ ভিতৰত এতিয়া আমাৰ ৰিগটো যেতিয়া আমি এডোখৰ জেগাৰ পৰা আন এডোখৰ জেগালৈ আনিলোঁ খুব বেছিকৈ আমাৰ কিমান দিন লাগিলে এসপ্তাহ লাগিছে ৰিগবিলাক ভাঙি মেলি আমাৰ আপ কৰিবৰ কাৰণে এসপ্তাহ বেছিয়ে গৈছে এসপ্তাহতকৈ কমেই লাগিছিলে কাৰণ 24 ঘণ্টা কাম হয় কাৰণ 12 ঘণ্টা এটা শিফ্টে কৰিলে 12 ঘণ্টা এটা শিফ্টে কৰিলে নাইট শিফ্টে 12 ঘণ্টা ডে শিফ্টে 12 ঘণ্টা তো তেনেকৈ ধৰণে কাম কৰিলে মানে সোনকালে হৈ যায় তো এনেকুৱা ধৰণৰ কোনো ধৰণৰ আপোনালোকক এটা নিৰ্দিষ্ট সময় দিব নোৱাৰি যে সময় কোনো ক'ব নোৱাৰে যে ইমান সময়ত আমাৰ ৰিগটো খাৰা হৈ যাব ইমান সময়ত চব আপোনালোকে ছেটআপ কৰিলে বস্তুবিলাক মানে ছেটিং লগাই ল'লে মানে মাছ চব লগাই ল'লে তাৰপিছত আপ কৰাটো সেই টাইমটো ক'ব পাৰিব কিন্তু বস্তুবিলাক নতুনকৈ আনি মেলি ছেটআপ কৰা কোনো মানে এটা নিৰ্দিষ্ট সময় কোনো ক'ব নোৱাৰে যে ইমান সময়ত হৈ যাব এনেকুৱা কিছুমান প্ৰব্লেমো আহিব পাৰে ট্ৰান্সপৰ্টৰ কাৰণ যান্ত্ৰিক বস্তু গাড়ীৰ ওপৰত আহে সেইবিলাক ক'ৰবাত গাড়ীখন চকাও পামচাৰ হ'ব পাৰে তেনেকুৱা ধৰণৰ আৰু বিভিন্ন ধৰণৰ আপোনালোকে সেইখিনি বুজি পাইছেই হয়তো তো তেনেকুৱা ধৰণৰ তো দুজন ভাইটিয়ে কমেণ্ট কৰিছিলে তো সেই কমেণ্টকেইটাৰ ওপৰতে আজি এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলোঁ যদি বুজি পাইছে লাইক এটা কৰিব আৰু যদি চেনেলটো চাবলৈ ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ তো লগ পাম অন্য এটা ভিডিঅ'ত জয় আই অসম।